वेलकाम ছাত্ৰ-ছাত্ৰী সকল জিৰ পৰা আমি ক্লাস 9 আৰু 10 আইটি তোমালোকৰ যিখন ইলেক্টিভ সাবজেক্ট আছে আইটিৰ ক্লাছসমূহ স্টাৰ্ট কৰিম তোমালোকৰ আইটি খনৰ দুখন বুক আছে এখন হ'ল এমপ্লয়েবিলিটি স্কিল যিখন আমাৰ টেক্সট বুক হয় আৰু আনখন হ'ল ভোকেশনাল স্কিল এই দুইখন বুকৰ কোৱেশ্চন আনসাৰ সমূহ আৰু লগতে চেপ্টাৰ সমূহ ভালদৰে তোমালোকক এই চেনেলটোত বুজাই দিয়া হ'ব আজিৰ পৰা আমাৰ ক্লাছ আৰম্ভ হ'ব সেইভাবে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা যাতে তোমালোকে এই দৰে ভিডিও সমূহ পাই থাকিব পাৰা আহাচোন আমি ভিডিওটো স্টাৰ্ট কৰো প্ৰথমতে আমি স্টাৰ্ট কৰিম এমপ্লয়েবিলিটি যিখন তোমালোকৰ টেক্সট বুক আছে এই টেক্সট বুকখনৰ এটো চেপ্টাৰ 1 চাবা প্ৰথমতে কমিউনিকেশন স্কিল মানেনো কি কমিউনিকেশন স্কিল যেটো তোমালোকৰ চেপ্টাৰটোৰ নাম কমিউনিকেশন স্কিলক আমি যোগাযোগৰ দক্ষতা বুলিও কোৱা হয় এতিয়া চাবা এই চেপ্টাৰটোত তোমালোকে কমিউনিকেশন মানে কি প্ৰথমতে বুজিব লাগিব তেতিয়াহে আমি কোৱেশ্চন আনসাৰখিনি কৰিব পাৰিম এতিয়া চাবা প্ৰথমতে চাবা ধৰি লোৱা এইজন এজন ব্যক্তি হয় আৰু এইজন অন্য এজন ব্যক্তি হয় ঠিক আছে এইজন এজন ব্যক্তি আৰু এইজন অন্য এজন ব্যক্তি এই দুজন ব্যক্তিৰ মাজত যেতিয়া যোগাযোগ হয় মানে এইজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ লগত যোগাযোগ কৰে তাকে কি কোৱা হয় কমিউনিকেশন বুলি কোৱা হয় তাকে কমিউনিকেশন বুলি কোৱা হয় এই যে কমিউনিকেশন কৰিলে যোগাযোগ কৰিলে সেই যোগাযোগ কৰাৰ কিছুমান পদ্ধতি আছে এই পদ্ধতিসমূহকে আমি কি কওঁ কমিউনিকেশন স্কিল বুলি কওঁ এই যোগাযোগ কৰাৰ পদ্ধতিসমূহকে আমি কমিউনিকেশন স্কিল বুলি কোৱা হয় এতিয়া আহাচোন অলপমান কমিউনিকেশনৰ বিষয়ে জানি লওঁ এতিয়া তোমালোকৰ বুকখনৰ চেপ্টাৰ 1 পেজ নম্বৰ প্ৰথম পেজটোত যদি চোৱা ইয়াত চাবা এখন পিকচাৰ ফটো এখন দিয়া আছে ইয়াত দেখিবা ইয়াত যিবোৰ ষ্টুডেন্ট আছে এই ষ্টুডেন্ট বিলাকে কি কৰি আছে এই ষ্টুডেন্ট বিলাকে যোগাযোগ কৰি আছে মানে কমিউনিকেশন কৰি আছে কমিউনিকেশন এতিয়া এটা ইম্পৰ্টেন্ট পইণ্ট চাবা কমিউনিকেশন কেনেদৰে কৰিব পাৰি প্ৰথমতে ইয়াত চাবা তোমালোকে কমিউনিকেশন কিদৰে কৰিব পাৰি ইয়াত চাবা to read write speak and listen মানে আমি read পঢ়ি পেলাই write লিখি speak মানে কথা কৈ আৰু listen শুনি এই চাৰি প্ৰকাৰে আমি এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ লগত কমিউনিকেশন কৰিব পাৰো হো সাইডে ৰাইট সাইডে যিখন ফটো আছে এই ফটোখন চোৱা ইয়াত ষ্টুডেন্ট বিলাকে কি কৰি আছে ষ্টুডেন্ট বিলাকে কমিউনিকেশন কৰি আছে মানে এজন ষ্টুডেন্টে আন এজন ষ্টুডেন্টৰ লগত যোগাযোগ কৰি আছে কি প্ৰকাৰে ইয়াতে ৰিড কৰি আছে দেখিছা ইয়াত ৰিড কৰি থকা দেখুৱাইছে তো এনেদৰেও ৰিড কৰি ৰাইট কৰি স্পিক আৰু লিসেন মানে পঢ়ি লিখি কথা কৈ বা শুনি আমি কি কৰিব পাৰো যোগাযোগ কমিউনিকেশন কৰিব পাৰো তাৰ পিছত চাবা ইয়াত দিছে সেশন 1 ত কি দিছে চাবা মেথডস অফ কমিউনিকেশন মানে কমিউনিকেশন কৰাৰ পদ্ধতিসমূহ প্ৰথমতে দিয়া হৈছে কমিউনিকেশন ওয়ার্ডটো কৰ পৰা আহিছে এই যে কমিউনিকেশন শব্দটো আমাৰ এটা লেটিন শব্দ লেটিন ভাষাৰ ওয়ার্ড এই শব্দটো আহিছে আমাৰ কমিউনিকেৰ শব্দৰ পৰা কোনটো শব্দৰ পৰা আহিছে কমিউনিকেৰ শব্দৰ পৰা এটো ইম্পৰ্টেন্ট হয় কমিউনিকেৰ শব্দৰ পৰাই আমাৰ কি আহিছে কমিউনিকেশন শব্দটো আহিছে কমিউনিকেৰ শব্দৰ অৰ্থ হৈছিল টু শেয়াৰ কমিউনিকেৰ শব্দৰ অৰ্থ হৈছে শেয়াৰ কৰা আমি এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ লগত যিবোৰ আমি কথা শেয়াৰ কৰো হয়নে সেই শেয়াৰ কৰা কমিউনিকেশন কৰা বুলি কোৱা হয় বাবে কমিউনিকেৰ ওয়ার্ডটোৰ মিনিং হল টু শেয়াৰ এতিয়া আসুন আমি কোৱেশ্চন আনসাৰ খিনি স্টাৰ্ট কৰো ইয়াত চাবা তোমালোকৰ বুকৰ পেজ নম্বৰ 6 চাবা তাত যিকিটা কোৱেশ্চন আছে এই কোৱেশ্চন কিটা আমি প্ৰথমতে সলভ কৰো আহা প্ৰথম কোৱেশ্চনটো কি কৈছে চাবা which of the following is not an element of communication within the communication process cycle মানে ইয়াত কি কৈছে চাবা which of the following মানে তলৰ কোনটো এলিমেন্ট নহয় এটা কমিউনিকেশন প্ৰসেস সাইকেলৰ মানে যোগাযোগ চক্ৰৰ তলৰ কোনটো এটা এলিমেন্ট নহয় তবে তুমি জানিব লাগিব যোগাযোগ চক্ৰৰ এলিমেন্টস বোৰনো কি আমাৰ কিতাপত আছে চাবা মানে কমিউনিকেশন চক্ৰৰ এলিমেন্টস বোৰনো কি ইয়াত যদি সোৱা ইয়াত আছে চাবা সেন্ডাৰ এটা এলিমেন্ট হয় কমিউনিকেশন সাইকেলৰ মেসেজ হয় চ্যানেল ৰিসিভাৰ আৰু ফিডব্যাক এই পাঁচটা তোমাৰ কমিউনিকেশনৰ এলিমেন্টস হয় এতিয়া আমি কোৱেশ্চনটোলৈ ঘূৰি যাও এতিয়া চাবা এই কোৱেশ্চনটোত কি কৈছিলে তলৰ কোনটো এলিমেন্ট নহয় বুলি সুধিছে তো আমি অপচন এ টু সোৱা ইয়াত আছে চ্যানেল আমি এইমাত্ৰ পাইছো চ্যানেল হয় সেইভাবে এটো অপচন নহব চ্যানেল হয় নেক্সট হল বি অপচন বি ৰিসিভাৰো কমিউনিকেশনৰ এলিমেন্ট হয়
চি হল সেন্ডাৰ সেন্ডাৰো হয় কোনটো নহয় অপশন ডি টাইম নহয় সেইভাবে ইয়াৰ এনসাৰটো কোৱেশ্চন নম্বৰ 1 ৰ এনসাৰটো হ'ব অপশন ডি টাইম নেক্সট কোৱেশ্চনটোত কি কৈছে চাবা ইয়াত কৈছে নম্বৰ 2 you need to apply leave at work which method of communication will you use তোমাক সুধিছে যে তুমি মানে ওয়ার্কত আছা মানে কামত গৈছা মানে তুমি ধৰি লোৱা অফিসত গৈছা ঠিক আছে আৰু সেই সময়ত তুমি লিভ লবা মানে ছুটি লব বিচাৰিছা তেতিয়া তুমি তলৰ কোনটো মেথডে কি কৰিবা যোগাযোগ কমিউনিকেশন কৰিবা ছুটি লবৰ বাবে ইয়াত চাবা নম্বৰ 1 ত কি আছে ইমেইল আছে Number 2 কি আছে ইয়াত চাবা number 1 ত কি আছে ইমেইল আছে number 2 ত কি আছে পোস্টাৰ number 3 ত নিউজপেপাৰ আৰু number d ত আছে ব্লগ ধৰিলো তুমি তোমাৰ অফিসত বা স্কুলত যদি ছুটি লব বিচাৰা তলৰ কোনটো পদ্ধতি ইউজ কৰিবা নিশ্চয় আমি ইমেইল মানে কি চিঠি লিখা তুমি এখন চিঠি লিখিবা পোস্টাৰ তুমি পোস্টাৰ নিশ্চয় নলগা হয়নে পোস্টাৰ লগাব নোৱাৰি ছুটি লবৰ বাবে নেক্সট হল অপশন সি নিউজপেপাৰ নিউজলেটাৰ আমি নিউজলেটাৰো নিলিখো আৰু অপশন ডি ব্লগ আমি ব্লগো নকৰো ইয়াৰ অপশনটো হ'ব অপশন নম্বৰ 1 ইমেইল কৰিম আমি কোৱেশ্চন নম্বৰ 3 কি কৈছে by which action a sender send their messages মানে ইয়াত sender মানে কি যোনে মেছেজটো সেন্ড কৰে তাক sender বুলি কোৱা হয় আৰু যোনে মেছেজটো ৰিসিভ কৰে তাক কি কোৱা হয় ৰিসিভাৰ বুলি কোৱা হয় কৈছে তলৰ কোনটো পদ্ধতিৰে সেন্ডাৰে নিজৰ মেছেজটো সেন্ড কৰিব জেষ্টাৰ মানে কি আমাৰ শৰীৰৰ একচন মানে ভাও বুজায় তাৰ পিছত স্পিকিং মানে কোৱা ৰিডিং মানে পঢ়া আৰু ৰাইটিং মানে হল লিখা তলৰ কোনটো প্ৰকাৰে আমি সেন্ডাৰে এটা মেছেজ সেন্ড কৰিব ইয়াৰ এনসাৰটো হ'ব অপশন সি ৰিডিং আমি অলপ আগতে পাইছিলো যে আমি কি প্ৰকাৰে কমিউনিকেশন কৰিব পাৰো ৰিডিং কৰি পেলাই যেতিয়া সেন্ডাৰে ৰিড কৰিব তেতিয়া হে ৰিসিভাৰে এই মেছেজটো শুনিব সেইভাবে ইয়াৰ বাবে অপশন সি হ'ব ৰিডিং নেক্সট হবা এবাৰ আমি তোমালোকৰ পেজ নম্বৰ 9 ৰ যিখিনি কোৱেশ্চন আছে এই কোৱেশ্চনখিনি সলভ কৰি ইয়াত কি কৈছে চাবা প্ৰথমতে কৈছে নম্বৰ 1 which of the following is an example of oral communication মানে সুধিছে তলৰ কোনটো এটা oral communicationৰ উদাহৰণ হয় এতিয়া প্ৰথমতে তোমালোকে জানিব লাগিব oral মানেনো কি চাবা oral মানে হল মৌখিক মানে মুখেৰে কোৱা কথাক আমি কি কওঁ oral বুলি কওঁ এতিয়া চাবা তলৰ কোনটো অপচনে মুখেৰে কোৱা বুজাইছে মানে মৌখিক যোগাযোগ বুজাইছে নিউজপেপাৰটো নহয় নেক্সট হল লেটাৰ্ছ মুখেৰে ক'ব নোৱাৰি 3 নম্বৰ হল ফোন কল মানে কি আমি ফোন কল যেতিয়া আনক ফোন কল কৰো তেতিয়া আমি মুখেৰে কওঁ সেইভাবে অপশন সি আমাৰ শুদ্ধ উত্তৰ তাৰ উপৰি অপশন ডি আছে ইমেইলটো নহয় সেইভাবে কোৱেশ্চন নম্বৰ 1 ৰ শুদ্ধ এনসাৰটো হল অপশন সি চাবা পেজ নম্বৰ 10 নম্বৰ 2 টো চাবা ইয়াত কৈছে what are the types of words we should use for verbal communication মানে ইয়াত কৈছে আমি verbal communicationৰ বাবে তলৰ কেনে ধৰণৰ ওয়ার্ডস ব্যৱহাৰ কৰিব লাগে প্ৰথমতে তুমি ইয়াত সুধিছে ভাৰ্বেল কমিউনিকেশন ভাৰ্বেল মানে হল মৌখিক যোগাযোগ যেটো আমি এইমাত্ৰ চালু মানে ওৰেল মুখেৰে কোৱা হয়নে তাকে আমি ভাৰ্বেল কমিউনিকেশন বুলিও কোৱা হয় ইয়াৰ বাবে শুদ্ধ এনসাৰটো হ'ব অপশন বি সিম্পল আমি ভাৰ্বেল কমিউনিকেশন কৰোতে সিম্পল ওয়ার্ডস ক'ব লাগে বাকিবোৰ ক'ব নালাগে এক্ৰনিমছ ক'ব নালাগে টেকনিক্যাল ক'ব নালাগে জাৰ্গনছ ক'ব নালাগে আমি সিম্পল ওয়ার্ড ইউজ কৰিব লাগে সেইভাবে কোৱেশ্চন নম্বৰ 2 ৰ এনসাৰটো হ'ব অপশন বি নেক্সট আবা কোৱেশ্চন নম্বৰ 3 কি কৈছে why we do use emails আমি ইমেইল কিয় ইউজ কৰিব লাগে ইয়াৰ A number option to saba yet কৈছে to communicate with many people at the same time তাৰ মানে তোমালোকে জানিব লাগিব আমি ইমেইল কৰো আমি মোবাইল ফোন ল্যাপটপেৰে ইমেইল কৰিব পাৰো এতিয়া চাবা ইমেইল কৰোতে আমি একে সময়তে many people বহুত পিপললৈ একেলগে আমি ইমেইল পঠিয়াব পাৰো সেইভাবে এটো প্ৰথম অপশনটো আমাৰ কাৰেক্ট হ'ব যে to communicate with many people at the same timeত আমি বহুতো পিপলৰ হৈতে কমিউনিকেট যোগাযোগ কৰিব পাৰো তাৰ পিছত চাবা অপশন 2 টো চাবা ইয়াত কৈছে to share documents and files আমি ইমেইলৰ জৰিয়তে নিজৰ ডকুমেন্টস আৰু ফাইলস বুৰো কি কৰিব পাৰো শেয়াৰ কৰিব পাৰো এইটো অপশন বি টো আমাৰ কাৰেক্ট হয় সেইভাবে এই কোৱেশ্চনটোৰ এনসাৰ অপশন এ ও শুদ্ধ হ'ব
আৰু অপশ্যন বিও শুদ্ধ হ'ব এইভাবে তোমালোকে দুইটা লিখিবা এটা প্ৰশ্নৰ দুটা এনসাৰ হ'ব পাৰে এতিয়া চাবা নেক্সট আমি পেজ নম্বৰ 15 ত থকা কোৱেশ্চন এনসাৰ খিনি সলভ কৰো ইয়াত চাবা প্ৰথমতে কি কৈছে নম্বৰ 1 কৈছে which of these is a positive good facial expression মানে সুধিছে তলৰ কোনটো এটা পজিটিভ মানে ধনাত্মক গুড ফেচিয়েল এক্সপ্ৰেশন হয় আমি যেটা ফেচিয়েল এক্সপ্ৰেশন দেও কেতিয়াবা মুখেৰে ফেচিয়েল মানে হল মুখৰ এক্সপ্ৰেশন গুডো থাকে বেডো থাকে আমাক সুধিছে তলৰ কোনটো গুড ফেচিয়েল এক্সপ্ৰেশন তাৰ পিছত চাবা আমাৰ অপচন এ টু কি কৈছে ফ্ৰনিং while concentrating মানে কোনো এটা কামত কনসেন্ট্ৰেট কৰি থাকুতে আমি কি ফোকাস ইফাল হৈ থকা এইটো কাৰেক্ট নহয় গুড এক্সপ্ৰেশন নহয় তাৰ পিছত চাবা অপচন বি টুত কি কৈছে মেইনটেইনিং আই কন্টেক্ট আমি কথা কওঁতে মানে আই কন্টেক্ট মেইনটেইন কৰিব লাগে এইটো এটা গুড ফেচিয়েল এক্সপ্ৰেশন হয় সেইভাবে অপচন বি টু কাৰেক্ট হ'ব তাৰ পিছত চাবা আমাৰ অপচন সি কি আছে স্মাইলিং কন্টিনিউয়াছলি একেৰাহে হাঁহি থকা এইটো গুড এক্সপ্ৰেশন নহয় তাৰ পিছত অপচন ডি ত কৈছে ৰোলিং আপ ইয়োৰ আইজ মানে চকু মোহাৰি থকা এইটো গুড এক্সপ্ৰেশন নহয় নেক্সট চাবা কোৱেশ্চন নম্বৰ 2 ত কি কৈছে ইয়াত কৈছে what does an upright straight body posture convey or show মানে ইয়াত বুজাব দিছে যেতিয়া আমি upright পনকৈ straight body posture সিধাকৈ মানে থিয় হৈ থাকো হেতুৱে আমাৰ কি বুজায় হেতু আমাক সুধিছে অপচন এ কৈছে প্ৰাইড মানে কি গৌৰৱ তো গৌৰৱটো নুবুজায় নেক্সট হল বি প্ৰফেশনেলিজম মানে কি কোনো কাৰ্যৰ তুমি মানে প্ৰফেশনাল বুলি যেটো কোৱা হয় নুবুজায় তাৰ পিছত নেক্সট হল কনফিডেন্স মানে হল আত্মবিশ্বাস এইটোৱে আমাৰ শুদ্ধ উত্তৰ অপচন সি আত্মবিশ্বাস মানে কনফিডেন্স ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি কনফিডেন্স নম্বৰ 3 কি কৈছে which of these is not an appropriate non-verbal communication at work মানে কৈছে তলৰ কোনটো নহয় সুধিছে তলৰ কোনটো কি নহয় appropriate non-verbal communication মানে আমি শিকিছিলো ভাৰ্বেল মানে হল আমি মুখেৰে কৈ যি কমিউনিকেশন কৰো মৌখিক আমি যেটো মৌখিক যোগাযোগ বুলি কোৱা হয় তাক আমি কি কওঁ ভাৰ্বেল বুলি কওঁ ইয়াত সুধিছে নন ভাৰ্বেল মানে কি অমৌখিক মুখেৰে নহয় তেনে ধৰণৰ কমিউনিকেশন যোগাযোগ আমি তলৰ কোনটো ওয়াৰ্কত থাকো যি সময়ত আমি ওয়াৰ্কত থাকো এই সময়ত কৰিব নালাগে অপচন 8 কি কৈছে চোৱা কিপিং হ্যান্ডস ইন পকেটস while talking মানে কথা কোৱাৰ সময়ত আমি কি পকেটত হাত ভৰাই থব নালাগে এইটো নন ভাৰ্বেল কমিউনিকেশন এইটো নট এপ্ৰোপ্ৰিয়েট যেটো আমাক সুধিছিলে অপচন এ টোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ আমি কিপিং হ্যান্ডস ইন পকেটস while talking কথা কোৱাৰ সময়ত আমি পকেটত হাত ভৰাই থাকিব নালাগে এইটোৱে আমাৰ এনসাৰ হ'ব নেক্সট অপচন বি কি কৈছে টকিং এট মডাৰেট স্পীড মানে লাহেকৈ কথা কোৱা যেটো আমাৰ কোনো প্ৰবলেম নাই নম্বৰ 4 টুত কি কৈছে which of the following statement is true about communication আমাক সুধিছে কমিউনিকেশন যোগাযোগৰ বাবে তলৰ কোনটো স্টেটমেন্ট সত্য হয় এটো এনসাৰ কৰিবৰ বাবে আমি এবাৰ বুকলৈ যাও 55% communication is done using body movement face আৰু arm মানে 55% কমিউনিকেশন body movement face আৰু armৰে হয় next কৈছে 38% communication is done using voice tone আৰু poses মানে 38% communication voice tone আৰু পজেৰে হয় 7% communication is done using words মানে 7% communication wordৰ দ্বাৰা কৰা হয় আমাৰ কোৱেশ্চনটো লৈ যাও ইয়াত কি কৈছে চাবা 50% of our communication is non verbal এইটো incorrect next কৈছে 20% communication is done body movement face and arm এইটো incorrect তাৰ পিছত চাবা 5% communication is done using voice tone poses এইটো incorrect next চাবা option d 7% communication is done using words এইটোৱে হল আমাৰ শুদ্ধ correct উত্তৰ এতিয়া আমি next question টো লৈ যাও question number 5 এইটো চাবা ইয়াত কি কৈছে put a X mark against the actions below which are examples of bad non-verbal communication মানে কৈছে তলৰ যোনকেইটা bad হয় non-verbal communication মানে অমৌখিক মুখেৰে নকোৱা যোগাযোগৰ অমৌখিক যোগাযোগৰ bad যিকিটা
তোমাৰ অভ্যাস আছে সেইকেইটা তলত কি কৰিব দিছে তাৰ ওপৰত ক্ৰছ লগাব দিছে এতিয়া চাবা প্ৰথমটো চাবা ইয়াত কি কৈছে ইয়াত চাবা নম্বৰ 1 টো কি কৈছে চাবা লাফিং ডিউৰিং ফৰ্মেল কমিউনিকেশ্যন মানে ফৰ্মেল যোগাযোগৰ ক্ষেত্ৰত হাঁহি থকা এইটো বেড কমিউনিকেশ্যন হয় ক্ৰছ লগাব দিছে এইটোত এটা ক্ৰছ দিলো স্ক্ৰেচিং হেড মানে মূৰ খজুৱাই থকা এইটো এটা বেড অভ্যাস হয় নেক্সট চাবা স্মাইলিং হুৱেন স্পিকিং টু এ ফ্ৰেণ্ডৰ সৈতে কথা কওঁতে স্মাইল কৰিব লাগে তো এইটো আমাৰ গুড হয় নেক্সট নডিং হুৱেন ইউ এগ্ৰি উইথ ছামথিং কোনোবাৰ কথা এগ্ৰি কৰিলে আমি মূৰটো হিলাই দিব লাগে এইটো গুড হয় ষ্টেণ্ডিং ষ্ট্ৰেইট আমি পোনকৈ থিয় হ'ব লাগে এইটো গুড হয় য়ৰ্নিং হোৱাইল লিচেনিং কোনোবাৰ কথা শুনি থাকিলে হামি মৰা বুলি যিটো কোৱা হয় হামিওৱা বুলি যি কোৱা হয় টোপনি অহা সেই হামি ওলোৱাটো এটা বেড বিহেভিয়াৰ হয় তো ইয়াতে আমি ক্ৰছ দিম চিটিং ষ্ট্ৰেইট পোনকৈ বহা এইটো এটা গুড বিহেভিয়াৰ হয় নেক্সট চাবা মেইনটেইনিং আই কণ্টেক্ট হোৱাইল স্পিকিং কথা কোৱাৰ সময়ত আমি আই কণ্টেক্ট কৰিব লাগে এইটো গুড বিহেভিয়াৰ হয় বাইটিং নেইলছ নখ কামুৰি থকা এইটো বেড বিহেভিয়াৰ হ'ব ফাৰ্ম হেণ্ডশেক ভালকৈ হেণ্ডশেক কৰিব লাগে এইটো গুড বিহেভিয়াৰ হ'ব তাৰপিছত ক্লেনচিং জজ মানে দাঁত কামুৰি থকা এইটো বেড বিহেভিয়াৰ হ'ব লুকিং এৱে হুৱেন ছামৱান ইজ স্পিকিং টু ইউ কোনোবাই তোমাৰ সৈতে কথা কওঁতে আনফালে চাই থকা এইটো বেড বিহেভিয়াৰ হ'ব ইণ্টেন্স ষ্টেৰ মানে একেৰাহে চাই থকা এইটো বেড বিহেভিয়াৰ হ'ব এইদৰে এইকেইটা অপশ্যনত তোমালোকে ক্ৰছ পুট কৰিবা আমাৰ অতি সোনকালে এখন তোমালোকৰ বাবে ই বুক দিয়া হ'ব সেই ই বুকখনত সকলোবোৰ কুৱেশ্যন এনচাৰ সলভ কৰি দিয়া হ'ব এছামিজ আৰু ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কুৱেশ্যন এনচাৰৰ ই বুক দিয়া হ'ব তোমালোকে এই ই বুকসমূহ কিনিব পাৰিবা আৰু লগতে তোমালোকক পুৰণা কুৱেশ্যন এনচাৰসমূহ আগৰ পৰীক্ষাত আহি থকা কুৱেশ্যন এনচাৰসমূহৰ ই বুক তোমালোকক অতি সোনকালে দিয়া হ'ব